নমস্কাৰ, মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। এইকেইদিন খুব চৰ্চিত হৈ আছে এটা বিশেষ নিউজ, আমি সকলোৱে জানো। আৰু নিউজটো হ'ল ইলুমিনেটিৰ ওপৰত এটা নিউজ চৰ্চিত হৈ আছে। আৰু সেই ইলুমিনেটিনো আচলতে হয় কি, বা কিছুমানে অন্ধবিশ্বাস বুলি ভাবে, কিছুমানে হয়তো ভূত প্ৰেত বুলি ভাবে। তাৰে আচল কথাটো মই আজি ক'ব বিচাৰিছোঁ যে ইলুমিনেটিক আচলতে হয় কি। গতিকে বেছি দেৰি নকৰি আজি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণটো সকলোৱে জানে। আৰু কিছুমান মোৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে, তাত হয়তো মোৰ কমেণ্টবোৰ আপোনালোকে দেখা পাব। তাত মোৰ লিখা আছে যে মোৰ পোহৰ কোৱালিটি ভাল নহয়। তো এতিয়া আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, এতিয়া বৰ্তমান মোৰ পোহৰ কোৱালিটিটো ঠিকে আছে নে নাই। আৰু এতিয়া আহক আমি এই ইলুমিনেটিকনো কি হয়, বা অন্ধবিশ্বাস বা কি হয় আচলতে, মই গোটেইখিনি কথা ক'ব বিচাৰিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ইলুমিনেটিৰ কথা কোৱা হৈছে, এয়া মই যিবিলাক চিত্ৰ দেখুৱাম এইবোৰ হ'ল ইলুমিনেটিৰ এটা চিহ্ন। আৰু ইলুমিনেটিনো কি অকণমান মই কৈ দিছোঁ, শুনক। চাওক, ইলুমিনেটি হৈছে বাস্তৱ আৰু কাল্পনিক দুয়োটা গোটক দিয়া এটা নাম। আৰু ঐতিহাসিকভাৱে এই নামটো সাধাৰণতে বাভাৰিয়ান ইলুমিনেটিক বুজায়, যিখন আলোক উজ্জ্বল যুগৰ গোপন সমাজ 1776 চনৰ 1 মে'ত বাভাৰিয়াত প্ৰতিষ্ঠা হৈছিল, যিটো আজি জাৰ্মানীৰ এটা অংশ হয়। ঠিক আছে। আৰু সমাজখনৰ উল্লেখিত লক্ষ্য আছিল অন্ধবিশ্বাস, স্পষ্টতাবাদ, জনজীৱনৰ ওপৰত ধৰ্মীয় প্ৰভাৱ আৰু ৰাষ্ট্ৰ ক্ষমতাৰ অপব্যৱহাৰৰ বিৰোধিতা কৰা। তেওঁলোকে তেওঁলোকৰ সাধাৰণ বিধিসমূহত লিখিছে, দিনৰ ক্ৰম অন্যান্য যোগানকাৰীসকলৰ ষড়যন্ত্ৰ অন্ত পেলোৱা, তেওঁলোকৰ অধ্যাপত্য বিস্তাৰ নকৰাকৈ নিয়ন্ত্ৰণ কৰা। পৰৱৰ্তী বছৰবোৰত এই গোটটোক সাধাৰণতে ৰক্ষণশীল আৰু ধৰ্মীয় সমালোচকসকলে বদনাম কৰিছিল, আৰু তেওঁলোকে দাবী কৰিছিল যে ইলুমিনিসকলে ভূগৰ্ভত চলি আছে। আৰু এইটো ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য, যাতে আপোনালোকে ইলুমিনেটি কি হয় ভালদৰে বুজি পায়। এইটো ভিডিঅ'ৰ যোগেদি কোনো ধৰণৰ অন্ধবিশ্বাস বিয়পাব বিচৰা নাই, জাষ্ট আপোনালোকক বুজাবৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। আৰু এতিয়া আহক এটা বিশেষ কথা এটা জানি লওঁ। এটা কথা মই এটা উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকক। চাওক, উদাহৰণটো এনেকুৱা ধৰণৰ। এতিয়া বহুতে কিছুমান মানুহ আছে, কিছুমান গাঁৱৰ মানুহ আছে, বা কিছুমান ভিতৰৰ কিছুমান মানুহ আছে, এতিয়াও অসমত আচলতে যাদু মন্ত্ৰ বিশ্বাস কৰে বা কিবা ভূত প্ৰেত বিশ্বাস কৰে। মই এটা কথা কৈ দিওঁ, চাওক, আচলতে আচল ঘটনাটো হয় কি। এতিয়া চাওক, মই এইটো বহুতকেইটা নিউজ চেনেলতো মোৰ পডকাষ্টত কিছুমানত কৈছোঁ যে চাওক, যেতিয়া বাহিৰৰ পৰা ধৰি লওক উত্তৰাখণ্ড, ঝাৰখণ্ড, তাৰপিছতে আপোনাৰ গুজৰাট, সেইবিলাক ছাইডত কি হয়, গৰমটো বহুত বেছি। দিল্লীত আমি সকলোৱে জানো, দিল্লীত চবচে বেছি গৰম। তো সেই ঠাইবিলাকৰ পৰা যেতিয়া অসমলৈ কিছুমান মানুহ আহে, অসমত আহি অসমৰ যোনটো আমাৰ নেচাৰ দেখা পায়, আমাৰ অসমৰ নেচাৰ দেখা পোৱাৰ পিছত সিহঁতে মানে কি অসমত থাকি যায়। আৰু বাহিৰতকৈ আমাৰ অসমত 1% হ'লেও গৰমটো কম। গতিকে আপোনালোকে যেতিয়া বাহিৰৰ পৰা মানুহবিলাকে আহি যেতিয়া অসমৰ এটা নেচাৰ পায়, সেই নেচাৰটো আচলতে অসমৰ মানুহে ভাল পায়, বাহিৰৰ মানুহখিনিয়ে অসমৰ মানুহখিনিক ভাল পায়। আৰু সেই নেচাৰবোৰত থাকি যাব বিচাৰে, বা কিছুমান বাহিৰৰ মানুহ অসমত কৰ্মৰত হৈ থাকে। আৰু বাহিৰৰ কিছুমান মানুহে এনেকুৱা ধৰণৰ কিছুমান নিউজ বনায়, বা এনেকুৱা ধৰণে ভাবে যে কিছুমান অসমত গ'লে মানুহ ঘূৰি আহিব নোৱাৰে। বা আগতে মায়াঙৰ নাম শুনিছিলে, মায়াঙত আচলতে গ'লে এনেকুৱা ধৰণৰ মেজিক হয় বা কিবা হয়, যে যাদু কৰি দিয়ে, মানুহ আহিব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা কয়। আচলতে সেইবোৰ এটা ভুল ধাৰণা। আচলতে মেইন ধাৰণাটো হ'ল যে বাহিৰৰ মানুহবিলাক যেতিয়া অসমত আহে, এটা ধুনীয়া নেচাৰ এটা পায়, সেই নেচাৰটোৰ কাৰণে আচলতে অসমত থাকি যায়। আৰু এটা মই কথা কৈ দিওঁ, একেবাৰে সৰু কথা, আপোনালোকে হয়তো বুজাত সুবিধা হ'ব। চাওক, এতিয়া কিছুমান এনেকুৱা ধৰণৰ কলা যাদুৰ কথা ক'লোঁ, ইলুমিনেটিকৰ কথা ক'লোঁ, ভূত প্ৰেতৰ কথা ক'লোঁ। এতিয়া এটা বিশেষ কথা ক'ব বিচাৰিছোঁ। চাওক, কিছুমান আপোনালোকে হয়তো বজাৰত বা কিছুমান মেলাত হয়তো কিছুমান যাদুকৰ এনেকুৱা ধৰণৰ দেখা পাব। সিহঁতে আপোনালোকক চকুত কিছুমান ধূলা মাৰা বুলি কয়। মই এজন যাদুকৰ হয়, গতিকে এইখিনি নলেজ মোৰ আছে। আচলতে সিহঁতে কি কৰে, আপোনালোকক ভয় খুৱাবৰ কাৰণে অকণমান ৰাস্তাৰ পৰা হাতত ধূলি ল'ব, ধূলি লৈ হাতত এটা পইণ্টছ বনাই দিব। বা কেতিয়াবা এনেকুৱা কৰে, এটা নেমু থাকিব, আপোনালোকক নেমুটো দেখাব, নেমুটো যেতিয়া কাটিব, নেমু কাটাৰ লগে লগে তেজ ওলোৱা দেখায়। এইটো আচলতে বহুতক ভয় খুৱাই, তেনেধৰণৰ কিছুমান তাবিজ বিক্ৰী কৰে বা কিবা তন্ত্ৰ মন্ত্ৰ কৰি কিছুমান পইচা লুটে মানুহক। আচলতে সেইটো কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। চাওক, এটা বিশেষ কথা কওঁ, সেইটোত আচলতে কিছুমান বস্তু ইউজ হয়, সেইটো কলা যাদু বুলি তেওঁলোকে দেখুৱায়, কিন্তু আচলতে কলা যাদু সেইটো নহয়। কলা যাদুৰ তেওঁলোকে জাষ্ট কলা যাদুৰ নামত মানুহক লুটি আছে। কেনেধৰণৰ লুটি আছে মই কৈ দি আছোঁ। হাতত কেতিয়াও ধূলা অকণমান ল'লে পইচা আহি নাযায়, পইচাটো হাতৰ মুঠিতে থাকে। আপোনালোকে ভালদৰে লক্ষ্য কৰিলে মন কৰিব,
আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে নেক্সট যদি কেতিয়াবা তেনেকুৱা ধৰণৰ কিছুমান যদি ভণ্ড যদি দেখা পায় আপোনালোকে ভালদৰে লক্ষ্য কৰিব আৰু চাব পাৰিব। আৰু এটা বিশেষ তেওঁলোকে বস্তু ইউজ কৰে, সেই বিশেষ বস্তুটো হ'ল জবা ফুল। আমি সকলোৱে জানো জবা ফুল, মই স্ক্ৰীনত দেখাই দিছোঁ চাওক। এই জবা ফুলৰ যদি পাহিকেইটা আমি এখন চাকুত, এখন লোহাৰ যদি চাকু এখনত যদি আমি সেই জবা ফুলৰ পাহিকেইটা যদি আমি মোহাৰি কেনে 2 দিন বা 3 দিন ধৰি আমি সেই চাকুখন ৰ'দত দি থওঁ, তেতিয়া যদি আমি এটা নেমু কাটোঁ, তেতিয়া এটা চাইণ্টিফিক এটা ইফেক্ট হয়। যেতিয়া টেঙাৰ আমি জানো নেমুত এটা এচিড থাকে, আৰু সেই এচিড আৰু জবা ফুলৰ পাহিটো যেতিয়া এখন লোহাৰ লগত লাগি কেনে তাত মিহলি হৈ যোনটো কালাৰ ওলাব, সেই কালাৰটো একজেক্টলি তেজৰ দৰে দেখা পায়। আৰু তেতিয়া সিহঁতে সেই চাকুখনেৰে এটা নেমু কাটি কেনে তেজ ওলোৱা দেখায় আৰু ক'লা যাদু তেনেকৈ বিয়পায়। এতিয়া বাহিৰৰ কিবা এটা কালচাৰ অসমত যদি ভাইৰেল হৈছে, অসমত যদি চৰ্চিত হৈছে, সেইটো আচলতে কোনো অন্ধবিশ্বাস বিয়পাৰ এটা নতুন পদ্ধতি বা বহুতো ধৰণৰ কিছুমান কমেণ্ট আহিছে, অন্ধবিশ্বাস বিয়পাই আছে বা কিবা তেনেকুৱা আচলতে কথা নহয়। আৰু এটা কথা যে অন্ধবিশ্বাসৰ ওপৰতো আমি কিছুমান কথা জানিব লাগে। এইটো আচলতে মই ভিডিঅ'টো কোনো অন্ধবিশ্বাস বিয়পাব বিচৰা নাই, মই অকণমান আপোনালোকক জনাব বা অকণমান জানিবৰ কাৰণে যে কি হয় আচলতে, সেইকাৰণেহে এইটো ভিডিঅ' বনাইছোঁ। এইটো কোনো ধৰণৰ অন্ধবিশ্বাস মই বিয়পাব বিচৰা নাই, বা হিমাশ্ৰী বাই যোনটো পডকাষ্ট কৰিছিলে সেই পডকাষ্টটোতো কোনো ধৰণৰ অন্ধবিশ্বাস বিয়পাবৰ কাৰণে বিচৰা নাছিলে, জাষ্ট এটা জানিবৰ কাৰণে তেখেতে এইটো ভিডিঅ' বনাইছিলে। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি কিবা বুজি পোৱা নাই, মই নেক্সট ভিডিঅ'ত আকৌ ভালদৰে আপোনালোকক বুজাই দিম। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং, বাই।